উত্তৰ গুৱাহাটী নগৰ পানী যোগান আঁচনিৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা অষ্টক্লান্ত পাহাৰৰ নতুনকৈ নিৰ্মাণ কৰা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ আগন্তুক দুমাহৰ ভিতৰত পানী যোগান নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী বৰুৱাৰ প্ৰকল্প পৰিদৰ্শন পিছতে মন্ত্ৰী বৰুৱাৰ উত্তৰ গুৱাহাটী পৌৰসভাৰ বিষয়ববীয়াৰ লগত পৰ্যালোচনা পৌৰসভাৰ 10টা ৱাৰ্ডতে পানী যোগান ধৰাৰ বাবে নতুন আঁচনি ল'বলৈ প্ৰকল্প বনোৱাৰ বাবে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে লগতে পানী পাম্প লগোৱা সকলৰ বিৰুদ্ধেও জাননী দিবলৈ পৌৰসভাক আহ্বান জনাই জনস্বাস্থ্য কাৰিকৰীৰ মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই উত্তৰ গুৱাহাটী পানী যোগান আঁচনি এইটো বৃহত্তৰ উত্তৰ গুৱাহাটী পানী যোগান আঁচনি ইয়াৰ আপগ্ৰেডেশ্যনৰ কাম চলি আছে কিন্তু যথেষ্ট ৰাইজৰ কমপ্লেইন আছিলে যে সময়মতে পানী নোপোৱা বা কেতিয়াবা এদিন দুদিনলৈ পানী নোপোৱা এনেকুৱা ধৰণৰ কেইটামান ৱাৰ্ডৰ কমপ্লেইন আছিলে গতিকে মই আজি নিজে আহি পৰিদৰ্শন কৰিলো আৰু যেহেতু কামটো কৰিবৰ কাৰণে আমাক অলপ সময় লাগিব কিন্তু কিমান সোনকালে ইয়াক কৰিব পৰা যায় আৰু কেনেকে অসুবিধা নোহোৱাকৈ সকলো ৱাৰ্ডতে সমানে পানী দিব পৰা যায় এই কথাটো আমি এটা সিদ্ধান্ত ল'ব লাগিব আৰু সেই সম্পৰ্কে আমি এতিয়া মিউনিচিপালিটি অফিচত বহি আলোচনাটো কৰি তাৰ উপৰি বিভিন্ন পৰিয়ালত পাম্প লগাই থোৱাৰ কাৰণে কিছুমানে হয়তো পানী বেছিকে টানি নিছে বাকী মানুহখিনি পানী পোৱা নাই পানীৰ ফোৰ্সটো বঢ়াবৰ কাৰণে লাগিলে আমি প্ৰয়োজন হলে ডিপাৰ্টমেণ্টে পাম্প বুষ্টিং পাম্প আমি ব্যৱহাৰ কৰি ৰাইজে যাতে নিজৰ ঘৰত পাম্প ব্যৱহাৰ নকৰে তাৰ কাৰণে ৰাইজৰ প্ৰতি এটা আগ্ৰহ থাকিব কাৰণ ৰাইজে পাম্প যদি লগাই দিয়ে তেতিয়াহ'লে ওচৰৰ মানুহে পানী নাপায় কিন্তু পানীৰ যদি ফোৰ্স কৰবাত কম আছে তাৰ কাৰণে আমি যদি কৰবাত বুষ্টিং পাম্প লগাব লাগে ডিপাৰ্টমেণ্টে লগাব সকলোৱে যাতে পানীটো সমানে পায় গতিকে এই ধৰণৰ যিখিনি অলপমান টেকনিকেল কথা আছিল সেই কথাখিনি পাতিবৰ কাৰণে আহিলো আৰু মই নিজে স্কিমটো চালো আপগ্ৰেডেশ্যন চলি আছে আৰু খুব কম দিনৰ ভিতৰত কেনেকৈ কৰিব পাৰি বিভাগীয় কণ্ট্ৰেক্টৰক মই নিৰ্দেশনা দিছো কথাটো এনেকুৱা যে পাম্প লগোৱা বিভিন্নজনে কৈছে যে তেওঁলোকে পানীৰ ফোৰ্সটো নাপায় কাৰণে পাম্প লগাইছে গতিকে আমিও তেওঁলোকক ফোৰ্সটো নিয়মীয়াভাৱে দিব লাগিব যাতে তেওঁলোকে পাম্প লগোৱাৰ প্ৰয়োজন অনুভৱ নকৰে গতিকে দুইটা ইটোৰ সিটোৰ পৰিপূৰক গতিকে মানুহক এনেইতো পাম্প লগাইছে পাম্পবিলাক লৈ আহিলো এইটো নহয় গতিকে মোৰ কথাটো হ'ল যে তেওঁলোকে যিটো কথা কৈছে সেইটো লক্ষ্যত ৰাখিব লাগিব যে পানীৰ ফোৰ্সটো কৰবাত কম হৈছে নেকি যদি কম হৈছে আমি কৰবাত বুষ্টিং পাম্প লগাই আমি ফোৰ্সটো বঢ়াই দিম যাতে তেওঁলোকে পাম্প লগাব নালাগে কথাটো এইটোৱে যে ইয়াতে জাইকাৰ পানীতকৈ PHCৰ পানীটো ৰাইজে বেছি প্ৰিফাৰ কৰে কাৰণ জাইকাৰ পানীৰ ক্ষেত্ৰত কানেকশ্যন ফিজ বা তাৰ মান্থলি ফিজ ইত্যাদিৰ কাৰণে PHCৰ পানীটো যেহেতু ৰাইজে বেছি প্ৰিফাৰ কৰিছে গতিকে PHCৰ স্কিম এটা চলি আছে তাক আপগ্ৰেডেশ্যন কৰি আমি আৰু ৰাইজক বেছি মানে ৰাইজে বিচৰা কামটো ভালকে কৰো সেইটো লক্ষ্যতে আছো জাইকাৰ পানীও দহুৱাই কৰি আছে নিশ্চয়কৈ তাৰো পানীৰ ব্যৱস্থা হ'ব কিন্তু ইয়াত আমি যেহেতু এটা আগৰ স্কিম আছে তাক আপগ্ৰেডেশ্যন কৰি দিলে ৰাইজৰ ডিমাণ্ডটো PHC স্কিমৰ ওপৰতে আছে সেইকাৰণে মই PHC স্কিমটোতে গুৰুত্ব দিছো আৰু জাইকাৰটো দহুৱা বিভাগে ক'ব পাৰিব আমাৰতো পানী বাহিৰত যিটো দেখিব খোৱাৰ উপযোগ নহয় পানীটো বাহিৰত যাবই নোৱাৰে নিয়মটোৱে হ'ল যে খোৱাৰ উপযোগী পানীয়ে PHCয়ে দিব গতিকে এতিয়া কনষ্ট্ৰাকশ্যনৰ কিছু কাম চলি আছে আৰু সেইকাৰণে ক'ৰবাত হয়তো এনেকুৱা কথা থাকিব পাৰে কিন্তু খোৱাৰ অনুপযোগী পানী PHC ডিপাৰ্টমেণ্টে নিদিয়ে উত্তৰ গুৱাহাটীৰ পৰা হিমাংকু দাসৰ ৰিপৰ্ট এনি লাইভ।